মই কাহৰ ঘৰৰ মানুহ। মোৰ নাম মহম্মদ আমিৰুল ইছলাম। মই তাৰমানে শুনা পালোঁ, অলপ হাল্লা শুনা পালোঁ। ঘৰত মই শুই আছিলোঁ, তেতিয়া মই ঘৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহোঁতে কোনোবা এটা মহিলা মানুহ মাত দিছে যে তাহাঁতৰ ঘৰত ডাকাত সোমাইছে, যে তাহাঁতক মাৰি শেষ কৰিলাক। কোনে মাৰে? মই অলপ দৌৰা দৌৰিকৈ আহিছোঁ, আহি পেলাই চাওঁ যে যোনটো যাহাতক মছজিদ আৰু লিয়াকতক যোন মানুহটো মাৰছি, সি হ'ল আপোনাৰ তেওঁৰ শহুৰেক মদন আলী। মদন আলী লাঠি লৈ ঘৰৰ পৰা ওলাই আহিল। মই আকৌ লৈ যোৱা নাই, মই আকৌ কি ক'ম। ইয়াতে মাৰি চাৰি বাইক লৈ গুচি গ'ল। মই জনাত এইখিনি 3-4টামান বাইক লৈ আহিছিল ইয়াতে, আৰু মানুহ 6-7জনমান আছিল। 6-7জনৰ বেছি হ'ব চাগে, মই ইমান অনুমান কৰিব পৰা নাই। তাৰপিছত ইহঁতৰ ঘৰত চালোঁ, যাই পেলাই চাওঁ ইহঁতক মাৰি তাৰমানে মছজিদৰ মাথাত মাৰিছে আৰু মাৰামাৰি হৈছে। আৰু তাতে অলপ মাৰিলে আপোনাৰ মদনে আব্দুল মজিদ আৰু সিহঁতৰ পৰিয়ালক মাৰিলে। সম্পৰ্কটো হ'ল আব্দুল মজিদ হ'ল মদনৰ জোৱাইক। সিহঁতৰ পাৰিবাৰিক বেপাৰ আপোনাৰ স্বামী আৰু স্ত্ৰী লৈ, সিহঁতৰ মছজিদ আৰু মছজিদৰ ৱাইফক লৈ, সেইখিনি ঘটনাটো আপোনাৰ বৰধাপ সিহঁতৰ ঘৰত মছজিদৰ ঘৰত হৈছে। 6-7জনমান মানুহ আহি বাইক লৈ আহিছিল, তৎক্ষণাত তাৰমানে তাহাঁতক মাৰি কিনে লগালগ পলাই পতন দিছে। তাতে কলমা মেডিকেলত মছজিদৰ ফেমিলিৰ আপোনাৰ আছে 3জন আছে। তেনেকুৱা অৱস্থা গুৰুতৰে, আৰু মাথাত মাৰিছে, বহুত আঘাত হৈছে। আৰক্ষীক মুখালমুৱা আৰক্ষীক আমি জনাইছোঁ কথাটো, তেখেতসকলে ট্ৰিটমেণ্ট কৰি আছে। ট্ৰিটমেণ্টৰ পিছত আৰু যি ব্যৱস্থা হয় আইনী ব্যৱস্থা সেইটো হ'ব। মোৰ বিয়া হৈছে 2 বছৰ হ'ল। বিয়াৰ পৰাই সিহঁতে মোক বহুত অত্যাচাৰ কৰি আছে, টৰ্চাৰ কৰি আছে। সম্পত্তি লাগে, মানে যৌতুক লাগে। সেইটো লৈছোঁ এবাৰ, লোৱাৰ পিছত আৰু লাগে, বেছিকৈ লাগে। মোৰ দেউতাকটো দুখীয়া মানুহ, দিব নোৱাৰে ইমান। সেই মোক মাৰি খেদছি। মই আহিছোঁ 16 তাৰিখত, পিছত সিহঁতে আৰু খবৰ লোৱা নাই। পিছত আজি আহি কিনে মোৰ 6 মাহীয়া ল'ৰাটোক লৈ গৈছে। পিছত মোৰ দেউতাকে আনবা গৈছে, আনবা যোৱাতে তাইক কোঠাৰেৰে মাৰি একদম মূৰটোৰ কাটি পেলাইছে। মজিদ আলী মোৰ শহুৰে আৰু মোৰ হাজবেণ্ডে মাৰিছে। মোৰ 6 মাহীয়া বাচ্চাটোক যে লৈ গৈছে, মোৰ দেউতাকে আনবা গৈছিল, কান্দব নহয়, কেঁচুৱা ছোৱালী। মোকালমা থানাত গৈছিলোঁ, তাৰপিছত মেডিকেলত আহিছোঁ। ন্যায়টো বিচাৰোঁ, মই ন্যায়টো লাগে, মই ন্যায়টো বিচাৰোঁ। আৰু মোৰ কেঁচুৱাটোক ঘূৰাই দিব লাগে। এতিয়ালৈকে ঘূৰাই দিয়াই নাই। সিহঁতৰ ঘৰত আছে, মোৰ হাজবেণ্ডৰ ঘৰত আছে। কোৱাই নাই, ৰাস্তাৰ পৰা তুলি লৈছে, মনে মনে লৈ গৈছে। বিচাৰি পোৱা নাই। তাইৰ আৰু ভায়েকটো আছিল, সেই বাইক লৈ গৈছে। তেতিয়া আমি গম পাইছোঁ যে সিহঁতে লৈছে বাচ্চাটো। তাই কৈয়ে গৈছে যে আমি বাচ্চাটো লৈ গ'লোঁ। মই কাহৰ ঘৰৰ মানুহ। মোৰ নাম মহম্মদ আমিৰুল ইছলাম। মই তাৰমানে শুনা পালোঁ, অলপ হাল্লা শুনা পালোঁ। ঘৰত মই শুই আছিলোঁ, তেতিয়া মই ঘৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহোঁতে কোনোবা এটা মহিলা মানুহ মাত দিছে যে তাহাঁতৰ ঘৰত ডাকাত সোমাইছে, যে তাহাঁতক মাৰি শেষ কৰিলাক। কোনে মাৰে? মই অলপ দৌৰা দৌৰিকৈ আহিছোঁ, আহি পেলাই চাওঁ যে যোনটো যাহাতক মছজিদ আৰু লিয়াকতক যোন মানুহটো মাৰছি, সি হ'ল আপোনাৰ তেওঁৰ শহুৰেক মদন আলী। মদন আলী লাঠি লৈ ঘৰৰ পৰা ওলাই আহিল। মই আকৌ লৈ যোৱা নাই, মই আকৌ কি ক'ম। ইয়াতে মাৰি চাৰি বাইক লৈ গুচি গ'ল। মই জনাত এইখিনি 3-4টামান বাইক লৈ আহিছিল ইয়াতে, আৰু মানুহ 6-7জনমান আছিল। 6-7জনৰ বেছি হ'ব চাগে, মই ইমান অনুমান কৰিব পৰা নাই। তাৰপিছত ইহঁতৰ ঘৰত চালোঁ, যাই পেলাই চাওঁ ইহঁতক মাৰি তাৰমানে মছজিদৰ মাথাত মাৰিছে আৰু মাৰামাৰি হৈছে। আৰু তাতে অলপ মাৰিলে আপোনাৰ মদনে আব্দুল মজিদ আৰু সিহঁতৰ পৰিয়ালক মাৰিলে। সম্পৰ্কটো হ'ল আব্দুল মজিদ হ'ল মদনৰ জোৱাইক। সিহঁতৰ পাৰিবাৰিক বেপাৰ আপোনাৰ স্বামী আৰু স্ত্ৰী লৈ, সিহঁতৰ মছজিদ আৰু মছজিদৰ ৱাইফক লৈ, সেইখিনি ঘটনাটো আপোনাৰ বৰধাপ সিহঁতৰ মছজিদৰ ঘৰত হৈছে। 6-7জনমান মানুহ আহি বাইক লৈ আহিছিল, তৎক্ষণাত তাৰমানে তাহাঁতক মাৰি কিনে লগালগ পলাই পতন দিছে। তাতে কলমা মেডিকেলত মছজিদৰ ফেমিলিৰ আপোনাৰ আছে 3জন আছে। তেনেকুৱা অৱস্থা গুৰুতৰে, আৰু মাথাত মাৰিছে, বহুত আঘাত হৈছে। আৰক্ষীক মুখালমুৱা আৰক্ষীক আমি জনাইছোঁ কথাটো, তেখেতসকলে ট্ৰিটমেণ্ট কৰি আছে।